যাৰ উচতনিত মিয়াই এনে জঘন্য কাম কৰিছে। অসমত নোহোৱা নোপোজা কিছুমান জঘন্য কাম হবলৈ আৰম্ভ কৰিছে। একাংশ বাংলাদেশী মিয়াই অসমখনক অস্থিৰ কৰাৰ কাৰণে যেন চেষ্টা চলাইছে। বিজেপি চৰকাৰৰ দিনত মিয়াক উচ্ছেদ চলোৱা হৈছে, বাংলাদেশত মিয়াক খেদি পঠোৱা হৈছে। তাৰ পাছতো মিয়াৰ সাহস চাওক। হিন্দুৰ নামঘৰত গো মাংস থৈ অসমখনক বিশৃংখল কৰিব বিচাৰিছে নেকি একাংশ মিয়াই? ধুবুৰী, লখিমপুৰ, গোৱালপাৰা আদি ঠাইত এই বিশেষ মাংস থৈ কি বুজাব বিচাৰিছে মিয়াই? আচৰিত ঘটনা। নাম মিয়া, কাম বিজেপিৰ নেকি? লখিমপুৰৰ নামঘৰত কোনো দুষ্কৃতিকাৰী ৰাখিলে গধনৰ মূল্য। ইয়াৰ পাছতে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান। ইতিমধ্যে আৰক্ষীয়ে 7টাকৈ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে। দুষ্কৃতিকাৰীকেইটা ক্ৰমে দিলৱাৰ হোসেন, জাহিদুল ইছলাম, শাহ আলী, মনসুৰ আলী, মোহাম্মদ ৰেজ্জাক আলী, আবু কালাম আলী আৰু দিলদাৰ হোসেন। এইজন আবু কালাম আলী বিজেপি প্ৰাথমিক সদস্য। মূৰত বিজেপিৰ টুপি, কাষতে আছে বিজেপি বিধায়ক মানৱ ডেকা। 18 এপ্ৰিলত বিধায়ক মানৱ ডেকাৰ ঘৰত বিজেপিত যোগদান কৰিছিল আবু কালাম আলীয়ে। বিজেপিত যোগদান কৰাৰ পাছতেই যেন একাংশ মিয়াৰ তেজ গৰম হৈ উঠিছে। অসমবাসীয়ে কেতিয়াও নুশুনা কাম কৰিব লৈছে বিজেপি দলৰ মিয়াই। শান্ত অসমখনক অশান্ত কৰাৰ কাৰণে যেন উঠি পৰি লাগিছে এইসকল মিয়াই। কাৰ উচতনিত এইসকল মিয়াই এনে জঘন্য কাম কৰিছে? আৰক্ষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে এনে ঘটনাৰ লগত জড়িতসকলক। সেয়া সাধাৰণ ৰাইজেও